Welcome back another session of Seva CBC Corner. Friends, আমি সলিউশনৰ এটা তোমালোকৰ ভিডিও লাষ্ট আমি আগবঢ়াইছিলো সো হেতু কমপ্লিটলি কম্পিটিটিভ লেভেলৰ কাৰণে হয় আৰু তাৰ ভিডিও তোমাৰ পিছত কন্টিনিউ কৰা নাই মই টাইম অলপমান সময় পোৱা নাই সো তোমালোকে চাবা হেতু ভিডিও আফটাৰ দ্যাট আজি তোমালোকৰ কমপ্লিটলি এতিয়াৰ পৰা যোনটো মই কেইটামান সেশন তোমালোকৰ এক্সামো আহি আছে এইচএসসি হায়াৰ সেকেন্ডাৰী এক্সামো আহি আছে সো তাৰ কিছু কোৱেশ্চনছ মই ভাবিছো কেমিষ্ট্ৰি তোমালোকৰ মাজলৈ লৈ আহো তোমালোকৰ ইফেক্টিভ হ'ব এন্ড aha আমি questions কিছু ডিসকাস কৰিম এন্ড আমাৰ ওয়ে টু এনেকা ধৰণে হ'ব জাস্ট লাইক সোৱা যোনবিলাক প্ৰিমিয়াম দুলাক ইনষ্টিটিউট আছে যোৰ পৰা ধৰলা তোমাৰ টিচাৰ বিলাক লৈ যায় questions তোমালোকৰ কাৰণে বনাবৰ কাৰণে ওকে সো হিহতে ভালকে তোমাৰ কি হয় হিহতৰ যোনবিলাক কলেজ বিলাকৰ পেপাৰ হয় এই পেপাৰ খিনি তোমালোকৰ সলভ কৰাটো বাঞ্ছনীয় কিয়নো তাৰ পৰা তোমালোকে you will get a better idea how or what kind of question may come in your upcoming exam okay so হেকাৰণে তোমালোকৰ কাটাউন ইউনিভাৰ্সিটি হওক বা ৰামানুজন জুনিয়ৰ কলেজ ৰামানুজন গুপ্তা কোৱা বা ভাল যোনবিলাক কলেজ আছে so যোনবিলাক কলেজৰ পৰা তোমাৰ ইনষ্টিটিউটৰ পৰা actually teacher allocate কৰি লৈ যায় for questions set কৰিবৰ কাৰণে ঠিক আছে so তাহাতৰ questions বোৰ নিশ্চয় চাব লাগিব তোমালোকৰ and previous question যিমানবোৰ আছে গোটেইখিনি চাবা ঠিক আছে যোনবিলাকে হাফ এ হাফ ফুল প্ৰিপাৰেচন কৰা যোনবিলাকে কৰিছা তাহাতৰটো কোনো কথাই নাই তাহাতৰ ফুল প্ৰিপাৰেচনে তোমাৰ ধুনিয়াকে কোৰ্স চলাই আছে সো তাহাতৰ যোনবিলাক মই যেতিয়া সেশনস টু চাবা তোমালোকে স্পিড টু বহাই লবা খালি জাস্ট 1.5 বাই ইয়াত চাবা কিয়নো তোমালোকৰ টাইম ওয়েষ্ট হৈ যাব নহলে সো স্পিড টু বহাই কিনে তোমালোকৰ কোৱেশ্চন চাবা সেশনস খিনি চাবা কিহৰ কাৰণে মই কোৱেশ্চনস এটা কোৱেশ্চনৰ লগত ৰিলেট কৰি কিনে বহুত এডিশনাল ইনফৰমেশন দি দিম যোনবিলাক তোমালোকৰ কি আহিব helpful hoba exam ঠিক আছে মনত ৰাখিবা and কি কিছুমান ট্ৰিকো দিব পাৰো ওকে সো হেতু হল কথা কনসেপ্টত কিবা গড়বড় থাকিলে লগলগা কমেন্টত জনাবাই কৰিবা ওকে and common questions যোনবিলাক এতিয়া সলভ কোৱেশ্চন যেতিয়া পঢ়িম এতিয়া মই কিছুমান আজি তোমাৰ কটন ইউনিভাৰ্সিটি মই পেপাৰ লৈ লৈছো নেক্সট ধৰিলা প্ৰিভিয়াস ইয়াৰ পেপাৰ যোনবিলাক আছে 2016 20 তোমাৰ ধৰিলা 17 18 19 হয় এবিলাক কোৱেশ্চন পেপাৰো ডিসকাস কৰিম ওকে সো উইল ডিসকাস তোমাক গোটেইখিনি ডিসকাস কৰিম সো বেসড অন তোমালোকৰ ওপৰতো ডিপেন্ড কৰিব তোমালোকে একচুয়ালি চাইছা নে নাই ওকে সো কথাটো এটো so let's start the session with question number 1 okay আমি start কৰো বেছি লেকচাৰ নিদিও বাৰু okay directly আমাৰ ইয়াত গুছি যাও in a ionic compound question কি কৈছে কোৱা in a ionic compound having cation and anion of almost equal size a defect is exhibit where density of the crystal decreases name the defect so ionic compound তোমার কি কইছে compound এটা তোমার cation আর anion almost equal size এর হয় and তোমার ইয়াতে কি হইছে defect টু কব লাগে but ইয়াতে তোমালোকৰ main thing is that so the density of the crystal decreases so solid state পৰা এটা কোৱেশ্চন হয় আৰু solid state defectত আমি point defectত পঢ়িছো stoichiometric যোনবিলাক defect পাইছা তো point defectত আমাৰ Frankel defect Schottky defect তাতে তোমালোকে চাইছা যে Schottky defectত সদায় number of ions crystal structure পৰা তোমাৰ কি হৈ যাব না equal number of cation and anion missing হৈ যায় মানে তাৰ পৰা গায়ব হৈ গলে তোমাৰ কি হৈ গল তাৰ পৰা weight কমি গল নহয় ঠিক আছে কিন্তু atoms নোহোৱা হৈ গলে তো density কমি যাব কিন্তু density is directly depend upon mass by volume ঠিক আছে তো Schottky defect তোমার density decrease হৈ যায় and Frankel defect density remain unchanged why Frankel defect তোমার unchanged থাকে questions দিয়া নাই maybe questions এনেকা নহয় তো এটো questions এ দিও বেলেগ question অলপমান is similar question অলপমান যদি কয় যে কোনটো defect তোমার density unchanged থাকে your answer will be Frankel okay তো লাইক দ্যাট তোমালকে জানিব লাগিব Frankelত কি হয় কাৰণে তোমার density unchanged থাকে Frankelত তোমার কি হয় number of cation and anion যোনটো তোমার কি হৈ আছে তোমার missing হয় ক্রিস্টালতে থাকি যায় ক্রিস্টাল তোমাৰ interstitial position লাইক সোয়া মই ক্রিস্টাল স্ট্রাকচার এটা যদি বনাও লাইক এটো সোয়া ইয়াৰ পৰা মিসিং হৈ গল মই মিসিং টু এটো ড্যাশ দি দিছো this one and ইয়াৰ পৰা এটো 20 হৈ গল this is and this one তো এই দুটা পজিশনৰ পৰা যোনটো মিস হল এই মিস হোৱা বিলাক ধৰিলা এক খালি পজিশন interstitial পজিশনত আহি সোমায় atoms বিলাকে interstitial যোন দুটা মিস হল এই interstitial পজিশনত আহি কিনে সোমাইছে তো মিস হৈ কিনে তো ক্রিস্টাল এৰি গুছি যোৱা নাই হেকানে remain unchanged Frankel defect তোমাৰ কি হৈ যায় remain unchanged থাকে আৰু ইয়াতে তোমাৰ কি হৈ যায় মিস হতে ইয়াৰ আয়নৰ সাইজও যদি অলপমান সৰু হয় তেতিয়া হলে তোমাৰ কি হয় বেছি ভাল নে নাই so Frankel defect এটা আছে যে as is cl shows
তোমাৰ কোৱেশ্চন এনেকে আছে AgCl shows Frankel defect why তোমাৰ আনসাৰ কি কবা AgCl ত কোনটো কেটায়ন তোমাৰ কি থাকে Ag positive and Ag positive or size is very small size তো small size হলে ই ধুনিয়াকে ইয়াতে কি হৈ যাব মিসিং পজিশনত আহি কিনে বহি যাব সো একো তোমাৰ কি ডাঙৰ হৈ গলে তুমি নিজে ভাবা চাৰিটাৰ মাজত এটা ডাঙৰ আহি কিনে তো ডিস্টার্ব হৈ যাব ন সো অফ কোর্স খাপ খাই কিনে ভিতৰত তোমাৰ জায়গা পাই বিনে তোমাৰ কি সুবিধা মতে বহিবও লাগিব ঠিক আছে সো তেনেকা ধৰণৰ কথা তো আলটিমেটলি whatever so answer will be Schottky ইয়াৰ কাৰণে কি হ'ব density decrease বুলি কৈছে তোমাৰ answer will be Schottky defect SCHOTTKY Schottky বুলিও কয় কোনবাই Schottky defect is the correct answer so question number 1 or answer হল this question number 2 কি কৈছে ইমান গ্রাম of KMnO4 is dissolved in 500 ml of water what is the molarity of the solution simply solution or part aha question and molarity সুধিছে so friends molarity মানে কি হয় molarity মানে হল moles of solute divided by volume in liter আৰু যদি ভলিউম তুমি ml ত ৰাখিব বিচাৰা you have to multiply ওপৰত 1000 দি multiply কৰিব লাগিব this is as simple as তোমালকে একদম বেসিকত যাবা ইমান কমপ্লিকেট কৰি নকৰিবা বস্তুবোৰ সিম্পল হিকিবা সো ইমান গ্রাম that is 31 point ইমান গ্রাম of KMnO4 মানে 31.16 this is your given mass তো given mass by molar mass কইলে হে moles পাও কোনবা এটা বস্তু molar mass কেনেকে উলাম KMnO4 ৰ molar mass কিমান হয় 158 পটাছিয়ামৰ কিমান ম্যাঙ্গানিজৰ কিমান চাৰিটা অক্সিজেন আছে গোটেকিনে সাম আপ কৰি লবা you will get 158 so this is the moles of solute volume কিমানত আছে ml ত আছে তো লিখি দে ml ত 500 but ml ত লিখিলে you have to multiply by 1000 ঠিক আছে তো ইটো ইয়াতে কিমান টাইমস গুছি গল 2 টাইমস গুছি গল আৰু ultimately 31.6 into 2 divided by 158 how much will be the value it will be তোমালোকৰ মই এটা সলভ কৰা নাই সলভ কৰিলে ওদাই এনে টাইম ওয়েস্ট হোৱাছে মই তোমালোকক ভ্যালু কৈ দিছো it will be 0.40 ঠিক আছে 0.40 2 দি যদি ইয়াতে কাটা কিমান টাইমস আছে 79 I think so 79 দি তোমাৰ ইটো সল অল 1 আছে তো কমে আহিব না তলৰ ডিনোমিনেটৰ কি হৈ গল ডাঙৰ হৈ গল so 0.40 iman molar okay iman molar ঠিক আছে this is your answer pretty simple question eta molarity simple molarity eta হুদি দিছে হুদিব পারে molarity হুদিব পারে কি তোমার একো তোমালকৰ সলিউশনত আছে so let me erase this portion first guys বস্তুখিনি মুছিব দিয়া তোমালকে নিজে নিজে পাতি লবা গোটেখিনি বস্তু মতো দেখুৱাই গৈছো বাৰু কিবা ইস্যুস কিবা অসুবিধা হলে লগে লগে তোমালকে কি কৰিবা কমেন্টত জনাবা so that I can take your query আৰু কমপ্লিটলি তো মই bilingual বনাম Assamese English bilingual হ'ব তোমালোকৰ question number 3 কি কৈছে what is emulsion and give one example so emulsion এটো আহিছে surface chemistry পৰা question emulsion তোমাৰ কি হয় যেতিয়া তোমাৰ লিকুইডৰ মাজত তোমাৰ সলিউশন বনি যাব তেনেকা ধৰণক আমি কি বুলি কও emulsion বুলি কম just like কিছোৱা milk তোমার কি it is an example of emulsion হব পারে ইয়াতে মিল্কত তোমার কি থাকে এটা পার্ট হল ফ্যাট আর এটা পার্ট হল ওয়াটার ঠিক আছে বাট মোস্ট অফ দা পার্ট তোমার কি থাকে জেনারেলি বেশি ম্যাক্সিমাম পার্ট তো ওয়াটারে হয় না এই দুটা কম্বিনেশন হয় কিনে তো তোমার কি বনে মিল্ক হয় ঠিক আছে তো ওয়াটার যোনটো হ'ব ওয়াটার ইজ ইন যোনটো বেশি অ্যামাউন্ট থাকে তাক আমি কি বুলি কও সলভেন্ট বুলি কও বাট ইন সারফেস কেমিস্ট্রি ইট ইজ ইন ডিসপার্সড মিডিয়াম it is dispersed তোমালকে বলে হিকিব লগা বস্তু মিডিয়াম ঠিক আছে and fat যোনটো amount less থাকে that will be dispersed phase তো ইয়াতে তোমাৰ কি থাকে fat waterত থাকে হয়নে না so ultimately দুইটাই কি হল fat এ কোৱা বা তোমাৰ water এ কোৱা লিকুইডত আছে ঠিক আছে তো oil in liquid আৰু এটা হল তোমাৰ কি হ'ব liquid in oil ঠিক আছে দুইটা তোমাৰ কি হ'ব টাইপ অফ emulsion হ'ব পাৰে তো এইবারে তোমাৰ কি হৈ গল কোৱা oil fat to oily হয় না oil in water মানে liquid oil তোমাৰ কি হত আছে liquidত আছে তো it is the example তোমাৰ কি হ'ব পাৰা তুমি milk লৈ লব পাৰা বা vanishing তোমাৰ কি হ'ব পাৰা any kind of তোমাৰ vanishing যোনটো কি তোমাৰ কি আছে ক্ৰীম তোমাৰ ক্ৰীম আছে vanishing ক্ৰীম হ'ব পাৰে ঠিক আছে
সো তেনেকা ধৰণৰ এক্সাম্পলস হ'ব পাৰে ভেনিশিং ক্ৰীম কোৱা বা তোমাৰ মিল্ক কইলোৱা these are the examples of emulsion আৰু emulsion কি হ'ব লাগিব কোৱা dispersion phase solute and solvent দুয়োটাই liquid but solute আৰু solvent টো আমি surface chemistry ইউজ নকৰো solute কে আমি কি বুলি কও disperse phase বুলি কৈ দিও আৰু solvent টোকে আমি কি বুলি কও disperse medium বুলি কও ঠিক আছে কেন এটা সলিউশন টো অলপমান বেলেগ ধৰণৰ সলিউশন ন ট্ৰু সলিউশন টো তোমাৰ কি হয় নহয় ট্ৰু সলিউশন স্টাডি উই স্টাডি ইন what সলিউশন চ্যাপ্টাৰ আৰু যোনবিলাক ট্ৰু নহয় তাত সলিডৰ পাৰ্টিকল যেতিয়া তোমাৰ কি হৈ যাব ডাঙৰ হৈ যায় তেতিয়া আমাৰ কি হৈ যায় তেতিয়া আমি কলোইডাল সলিউশনত গুছি যাও আৰু কলোইডাল সলিউশন মানে তোমাৰ বুজি পাইছা সারফেস কেমিস্ট্রি তো গোটে কলোইডাল সলিউশনৰ কথা ওকে সো দিস আর দা থিংস ইউ মই অলপমান কাহিনীও কৈ দিলো বাৰু সো মনত ৰাখিবা সো আনসাৰ উইল বি what is emulsion যেতিয়া তোমাৰ কি থাকিব কোৱা disperse phase and disperse medium both are liquid বুজি পাইছে না that makes emulsion আৰু emulsion তেতিয়া বনে আৰু তোমাৰ এক্সাম্পল কি বুলি কবা this is milk হ'ব পাৰে or it may be vanishing cream লৈ লোৱা ঠিক আছে আৰু হ'ব পাৰে emulsioner আৰু টাইপ আছে যদি তোমাৰ লৈ লোৱা মই এবাৰ কি লৈ লৈছিলো যে most of the oil আছিল লিকুইডত লিকুইড যদি oilত থাকিব লাগে লিকুইড oilত থকা কি হ'ব পাৰে any kind of cream হ'ব পাৰে ঠিক আছে cream যি কোনো kind of cream হ'ব পাৰে ঠিক আছে যত তোমাৰ কি থাকে লিকুইড টু লেস থাকে and তোমাৰ rest of the thing is যোনটো থাকিব হেতু বেছিকে থাকে ঠিক আছে oily part যোনটো থাকে oil to তোমাৰ বেছিকে থাকে তো oil to disperse medium হৈ যাব যোনটো বেছি থাকে disperse medium and liquid will be disperse phase তেনেকা ধৰণৰ কথা aha question number 4 লে why does phosphorus acid exist as an syrupy liquid কিহৰ কাৰণে phosphorus acid তোমাৰ কি তোমাৰ liquid বুলি কোৱা হয় actually phosphorus acid or formula কি হয় H3PO4 ঠিক আছে this is the formula of H3PO4 phosphorus acid এইটো তোমাৰ p block এটা questions হয় draw the structure first phosphorus generally তোমাৰ কি থাকে valency তোমাৰ কি থাকে হাইড্ৰোজেন 3টা আছে তেতিয়া হলে তোমাৰ অক্সিজেনৰ হৈতে তোমাৰ কি হ'ব হাইড্ৰোজেন কিটা লগাবা অলৱেজ আৰু এই পেন্টাভেলেন্সি ফসফরাসে শো কৰে তো চোৱাচোন পেন্টাভেলেন্সি হৈছে নাই কেটা বন্ড বনিছে এটা দুটা তিনিটা চাৰিটা পাঁচটা this is the structure of orthophosphoric acid তো স্ট্রাকচার ড্র কৰিলো এতিয়া ই কিহৰ কাৰণে লিকুইড হিচাপে থাকে এটা বস্তু তোমালকে মন ৰাখিবা ওয়াটাৰ যদি লিকুইডত আমি চাবলৈ যাও যে লিকুইডত তোমাৰ ওয়াটাৰত হাইড্ৰোজেন বন্ডিং থাকে এই কাৰণে মলিকিউলছ বিলাক ওচৰত থাকে যিমানে মলিকিউল বিলাক ওচৰত থাকিব গ্যাসৰ কম্পাৰিজনত তো মলিকিউলছ বিলাক ওচৰত থাকে তো ওচৰত থাকা মানে তোমাৰ কি হৈ যাব that means they exist as a তোমাৰ কি হয় লিকুইড তো মলিকিউলছ বিলাক ওচৰত থাকিব সলিডত তো আৰু ওচৰত থাকে ঠিক আছে বাট ইয়াতে হাইড্ৰোজেন বন্ডিং হয় বুজি পাইছা ইয়াতে অক্সিজেন আৰু হাইড্ৰোজেন আছে না তো অৰ্থফসফৰিক এসিড মই এটাহে তোমাৰ কি স্ট্ৰাকচাৰ ড্ৰ কৰিছো এনেকা ঢেৰ তোমাৰ অৰ্থফসফৰিক এসিড আছে তো হাইড্ৰোজেন বন্ডিং কাৰ মাজত হয় হাইড্ৰোজেন যেতিয়া তোমাৰ হাইয়াৰ ইলেক্ট্ৰোনেগেটিভ গ্ৰুপৰ হৈতে এটাচটেড হৈ যায় তো ইয়াতে এইটো যোনটো হাইড্ৰোজেন আছে তো ইয়াৰ লগত তোমাৰ কি হৈ যাব আৰু বেলেগ এটা অৰ্থ তোমাৰ কি হৈ যাব অৰ্থফসফৰিক এসিডৰ অক্সিজেনৰ হৈতে এনেকে তোমাৰ কি হ'ব আৰু এটা কম্পাউন্ড তুমি যেনিবা এইটো তোমাৰ এটা কম্পাউন্ড মই কি কৈ দিলো বনাই দিলো p double bond o OH and this is OH ঠিক আছে তো ইয়াৰ আৰু ইয়াৰ মাজত দেখা পালা হাইড্ৰোজেন বন্ডিং পসিবিলিটিজ হ'ব পাৰে কিয়নো হাইড্ৰোজেন বন্ডিং হেইটো হয় হায়াৰ ইলেক্ট্ৰো অক্সিজেন ইজ হায়াৰ ইলেক্ট্ৰোনেগেটিভ গ্ৰুপ হাইড্ৰোজেন যেতিয়া হায়াৰ ইলেক্ট্ৰোনেগেটিভ গ্ৰুপৰ লগত আহিব তেতিয়া হাইড্ৰোজেন বন্ডিং শো কৰিব তেতিয়া ইহতৰ মাজত বন্ডিং হৈ যায় বন্ডিং হলে ওচৰ চাপি যাব আৰু ওচৰ চাপি যায় যদি তেতিয়া হলে ইট উইল এক্ট এজ এন লিকুইড ঠিক আছে কিন্তু মলিকিউল বিলাক যিমান ওচৰ চাপিব তেতিয়া গ্যাস তোমাৰ কি বুলি কম তেতিয়া আমি লিকুইড তোমাৰ হিচাপে এক্সিষ্ট কৰিম বুলি আমি কম ঠিক আছে সেইকাৰণে this is the answer কি দিবা because of the due to the hydrogen bonding between oxygen and hydrogen it makes the compound liquid ঠিক আছে that is the answer so তোমালোকে লিখিবা মই ইয়াতে বুজাই দিছো বাট লিখাখিনি তোমালোকে লিখিবা next question le কি আছে চাও বাৰু Next question has the silver atom has a completely filled d orbital that is 4d10 it is in ground state how can you say that it is a transition metal yes tumanke as a compound d block or par hata questions hoy je
1 মাৰ্কছৰ কোৱেশ্চন বিলাকে তোমালোকৰ বেছি আহে প্ৰথমতে মেক্সিমাম সৰু কোৱেশ্চন এনেকে আৰ্ন কৰিব লাগে কেমিষ্ট্ৰিত 1 1 2 2 ওকে মেক্সিমাম 3 আহে বা তোমাৰ এটা ডাঙৰ কোৱেশ্চনছ আহে ৰোড মেথ প্ৰবলেম বিলাকত সো তেনেকে তোমালোকে এইকাৰণে বহুতখিনি বস্তু সৰু বস্তু জনা কনসেপ্ট জনা বা তোমাৰ সৰু বস্তু ৰিভিজন দিয়াটো বহুত ইম্পৰ্টেন্ট হয় বুজি পাইছা জানিব লাগিব বস্তুবোৰ যে আমি কোনবা এটা কম্পাউণ্ডক ট্ৰানজিশন মেটেল বুলি কেতিয়া কওঁ ট্ৰানজিশন মেটেল বুলি তেতিয়াই কম যেতিয়া তোমাৰ কি হ'ব জানা d অৰবিটেলত আনপেয়াৰ্ড ইলেক্ট্ৰন থাকিব ইন গ্ৰাউণ্ড ষ্টেট আৰু d গ্ৰাউণ্ড ষ্টেটত যদি আনপেয়াৰ্ড ইলেক্ট্ৰন নাথাকে d অৰবিটেলত তাৰ অক্সিডেশন ষ্টেট মানে ৰিমুভেল অফ ইলেক্ট্ৰন যেতিয়া ৰিলিজ হৈ যায় বুজি পাইছা ইলেক্ট্ৰন যেতিয়া আঁতৰি যায় যদি দুটা ইলেক্ট্ৰন আঁতৰাই দিলা বা এটা ইলেক্ট্ৰন আঁতৰাই দিলা সো ইলেক্ট্ৰন ৰিমুভ কৰাৰ পিছত যোনটো তোমাৰ ইলেক্ট্ৰনিক কনফিগাৰেশন বনিব তাতেও তোমাৰ d অৰবিটেলত যদি আনপেয়াৰ্ড ইলেক্ট্ৰন আছে তেতিয়াও আমি কম্পাউণ্ড এটাক তোমাক কি বুলি কওঁ ট্ৰানজিশন এলিমেন্ট বুলি কওঁ দ্যাট ইজ দ্য ম্যান্ডেটৰী ক্ৰাইটেৰিয়া ওকে যে গ্ৰাউণ্ড ষ্টেটত যদি আছে ইট ইজ ওকে ইট ইজ এন ট্ৰানজিশন মেটেল বুলি তুমি কৈ দিলা যদি কোনবা এনেকা কম্পাউণ্ড হ'ব যত গ্ৰাউণ্ড ষ্টেটত ট্ৰানজিশন ষ্টেটত নাই সো তাক কি কৰিব লাগিব তুমি তাৰ অক্সিডেশন ষ্টেট +1 অক্সিডেশন ষ্টেট বা +2 অক্সিডেশন ষ্টেটত চোৱা +1 অক্সিডেশন ষ্টেট মানে ইউ আৰ ৰিমুভিং অন ওৱান ইলেক্ট্ৰন 2 মানে দুটা তুমি ইলেক্ট্ৰন আঁতৰাই আছা সো তেনেকা ধৰণৰ কথা So let's see in silver what happens is silver যদি সোয়া it is 47 হয় 47 এর ইলেকট্রনিক কনফিগারেশন যদি লিখিব বিচাৰা krypton 36 5s1 4d10 this is your the configuration so এটা কনফিগারেশন তো তোমালকে krypton 36 লৈকে তোমাৰ গমে পাইছা আৰু গোটেখিনি নোবেল গ্যাস কা তো বছৰ krypton হয় সো গোটেখিনি লিখি দিলো নহলে unnecessary দিগল হৈ গৈ থাকিব তো ইয়াতে সোয়া যদি গ্ৰাউণ্ড ষ্টেটত মই চাবলৈ যাও 5s1 4d10 তো 10 to d অরবিটাল তো পুরা কমপ্লিট হৈ আছে তো তুমি গ্ৰাউণ্ড ষ্টেট চাই কিনে তো তুমি ক'ব পাৰা হেই কোনে তাহাতে কোৱেশ্চন এটো হৈছে যে গ্ৰাউণ্ড ষ্টেট চাই কিনে তো কমপ্লিটলি ফিল্ড হৈ আছে d অরবিটাল আনপেয়াৰ্ড ইলেক্ট্ৰন ক'ত আছে ইয়াতে নাই তো ঠিক আছে তো মই যদি হে গ্ৰাউণ্ড ষ্টেটত পোৱা নাই মই এটা বা দুটা ইলেক্ট্ৰন আঁতৰাই কিনে চাও মই দুটা ইলেক্ট্ৰন আঁতৰাই দিও দুটা ইলেক্ট্ৰন আঁতৰাই দিলে প্ৰথমতে তোমাৰ কি হ'ব লোৱাৰ এনাৰ্জি লেভেল যোনটো তোমাৰ কি হয় অৰবিটেল দ্যাট ইজ 5s তো ইয়াৰ পৰা ইলেক্ট্ৰন প্ৰথমতে যাব বিকজ অফ n+l ৰুল মতে যাব ঠিক আছে তাৰ পিছত এটা ইলেক্ট্ৰন ইয়াৰ পৰা যাব তো আলটিমেটলি কেনেকে পাবা krypton 36 দুটা ইলেক্ট্ৰন আঁতৰাই দিও যদি এটা বা দুটা ইলেক্ট্ৰন আঁতৰাই কিনে চাবা যদি হে তোমাৰ আনপেয়াৰ্ড ইলেক্ট্ৰন আছে তেতিয়া ইউ ক্যান সে দিস ইজ 3d9 হৈ যাব এন্ড 5s তুমি কি পাই আছা এতে 0 পাই আছা তো 3d9 মানে what is the meaning of that 3d9 মানে তুমি যদি d অৰবিটেলত যদি তুমি ইলেক্ট্ৰন বিলাক বৰুৱা 1 2 3 4 5 তো নটা ইলেক্ট্ৰন এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা আনপেয়াৰ্ড ইলেক্ট্ৰন এটা তুমি পাই আছা তো +2 অক্সিডেশন ষ্টেটত I have got an one unpaired electron so I can say that silver is an transition metal তো মই পাইছো যে এটা তোমাৰ কি +2 কিমানত পালো মই Ag +2 এইটোৱে +2 কৈছো দুটা ইলেক্ট্ৰন আঁতৰাইছো ন সো তাৰ পিছত মই কি পাইছো আনপেয়াৰ্ড ইলেক্ট্ৰন পাই গৈছো সো মই ক'ব পাৰো যে silver is an transition metal understand have the got the point that is next কি আছে let me erase this portion first তোমালোকে পজ কৰি কিনে লিখি লবা মই লিখাখিনি ডিস্টার্ব কৰিব বিচাৰা নাই কিয় লিখাখিনি বেছি ইম্পৰ্টেন্ট আৰু যাৰ বেছি অলপমান লাগিছে যে মই স্লো গৈ আছো বা ই হৈ আছে তোমালোকে লগে কি কৰিবা স্পিড বঢ়াই লবা সো দ্যাট তোমালোকৰ টাইমও যাতে বাচি যায় ওকে কিয়নো এতিয়া তোমালোকৰ টাইম নহয় যে বেছি টাইম ওয়েষ্ট কৰা ঠিক আছে yes আৰু তোমালোক বন্ধুবৰ্গলৈ নিজেও চাবা বেলেগৰো শেয়াৰ কৰাই দিবা যাতে সো দ্যাট এভৰিওয়ান সবৰে তোমাৰ কি হয় তোমাৰ হেল্পফুল হয় সবৰে everyone benefited hoy aru question number 6 out of the following two halogen compound duta halogen alkyl halide dekha pai asu ma which will undergo SN2 reaction faster তোমালোক SN2 reaction আর তোমালোকৰ this is very pretty simple question and important question এনেকা question পৰীক্ষাত আহে SN2 reaction আর তোমাৰ কি কৈছে যে কোনটোৱে তোমাৰ কিব faster rate দেখাব বুজি পাইছা তোমাৰ SN2 reaction আর তোমাৰ যদি সোৱা rate যদি সোৱা 1 degree তোমাৰ কি হয় সবতছে তোমাৰ কি হ'ব very faster rate তোমাৰ কি হ'ব alkyl halide 1 degree বেছি তাৰ পিছত 2 degree and তাৰ পিছত 3 degree that is 3 degree হ'ব যিমান ডিগ্ৰী বাঢ়ি গৈ থাকিব হিমানে তোমাৰ কি হৈ যাব যোনটো তোমাৰ ৰিঅ্যাক্ট কৰাৰ যোনটো তোমাৰ কি SN1 ৰিঅ্যাকচনৰ যোনটো গতি বেগ যোনটো আছিল স্পিড টো তোমাৰ কমি গৈ যাব why because of these are what nucleophilic attack এটা নিউক্লিওফাইল আহি কিনে তোমাৰ 1 degree যোনটো just like 1 degree এটা তোমাৰ alkyl halide লৈ লো like so CH3
Cl ঠিক আছে তো ইয়াৰ লগতে তোমাৰ কি আছে চোৱাচোন অনলি তোমাৰ কি আছে যোনটো তোমাৰ হেলোজেন লাগি আছে হেলোজেন লাগি থকা আৰু অলপমান বহাই দিছো CH2 বনাই দিছো CH3 বনাই দিছো তো হেলোজেন লাগি থকা কাৰ্বনটো কেইটা কাৰ্বন লগত এটাচড অনলি এটা কাৰ্বন লগত এটাচড সো ইট ইজ 1 ডিগ্ৰী তো 1 ডিগ্ৰী যদি হয় তেতিয়া হলে তোমাৰ কি হৈ যায় বেক ফালেদি জানা নিউক্লিয়াৰ ফালে এটেক কৰে সো ইমান হিন্ড্ৰেন্স ইমান ক্ৰাউড নাপায় যেনেকৈ সো ডিগ্ৰী যেতিয়া মই এইটো সো এতিয়া মই ইয়াত যদি আৰু এটা কাৰ্বন বহাই দিও এতে হৈ গল 2 ডিগ্ৰী সোন ক্লোৰিন টো লাগি থকা কাৰ্বনটো কেইটা কাৰ্বন লগত এটাচড this one and this one so it is 2 ডিগ্ৰী যদি ইয়াতে আৰু এটা কাৰ্বন CH3 বহাই দিলো this is 3 ডিগ্ৰী সো সোন ইমান ক্ৰাউড যেতিয়া হৈ যাব তেতিয়া নিউক্লিয়াৰ আহি কিনে ইমান ফাস্টাৰ ৰেটত কি কৰিব নোৱাৰিব আলটিমেটলি ডিপেন্ড আপন দা তোমাৰ নিউক্লিয়াৰ ফাইলে কিমান ইজিলি গৈ কিনে এটাচ হ'ব পাইছে তো নিউক্লিয়াৰ ফাইল আহি কিনে এটা নিউক্লিয়োফিলিক এডিশনে হয় নিউক্লিয়াৰ ফাইল আহি কিনে লগ লাগিব আৰু Cl ব্ৰন ইয়াতে তোমাৰ কি হৈ থাকিব ভাঙি গৈ থাকিব তো মই ক'ব পাৰো যে তোমাৰ কি হ'ব যত 1 ডিগ্ৰী এলকাইল হেলাইট হ'ব ইট উইল বি তোমাৰ কি হ'ব ফাস্টাৰ ৰেটত ৰিঅ্যাকশন কৰিব কোনটো 1 ডিগ্ৰী হ'ব দিস ইজ এটো যোনটো ক্লোৰিন লাগি আছে লাগি থকা দিস ইজ কাৰ্বন কাৰ্বনটো কেইটা কাৰ্বন লগত এটাচড this one and this one this is 2 ডিগ্ৰী যোনটো ক্লোৰিন লাগি আছে লাগি থকা কাৰ্বনটো কেইটা কাৰ্বন লগত এটাচড সো এই কাৰ্বনটো স্ট্ৰেটলি এটা কাৰ্বনৰ লগত এটাচড সো ইট ইজ 1 ডিগ্ৰী কোন দেখাত কিন্তু উল্টা পুল্টা দেখা যায় সো ভালকে চাবা তোমালোকে সো কোনটো তোমাৰ তেতিয়া হলে হৈ যাব দিস কম্পাউন্ড উইল তোমাৰ কি হৈ যাব ভালকে মানে ফাস্টাৰ ৰেটত গৈ কিনে ৰিঅ্যাক্ট কৰিব কিহৰ কাৰণে 1 ডিগ্ৰী এলকাইল হেলাইডত নিউক্লিয়োফিলিক এটেক বহুত তোমাৰ কি হ'ব স্পিডত হ'ব কিয়নো আমাৰ SN2 ৰিঅ্যাকশনত ডিপেন্ডে কৰে তোমাৰ কিবা ষ্টেবিলিটি যোনটো হ'ব বা ৰেট অফ ৰিঅ্যাকশন এটো ডিপেন্ডে কৰে তোমাৰ কি হয় হিন্ড্ৰেন্সৰ ওপৰত হিন্ড্ৰেন্স মানে ক্ৰাউড কিমান আছে যদি ক্ৰাউড কম নিউক্লিয়োফাইল পুৰা স্পিডত গৈ কিনে তোমাক কি কৰি যাব ৰিঅ্যাক্ট কৰি যাব তো আনসাৰ উইল বি the first compound ঠিক আছে 7 what is the monomer of Teflon yes this is the তোমার questions comes from polymer তো maybe Teflon or হুদিছে বেলেগো হ'ব পাৰে তোমাৰ nylon 6 ৰ দিব পাৰে nylon 6 ৰ দিব পাৰে তোমাৰ bakelite ৰ দিব পাৰে বহুত আছে ঠিক আছে সো দিব পাৰে সো আৰু ইয়াৰ পৰা questions তোমালকে মিস নকৰিবা polymer কোৱা বা তাৰ পিছৰ চেপ্টাৰ টো যোনটো আছে biomolecules কোৱা chemistry in everyday life these are very easy chapter okay ইমান ৰিভিজন ইমান পঢ়িবই নালাগে অলপমান ৰিভিজন দিলে তোমালোকে ইজিলি স্কোৰ কৰিব পাৰিবা সো মনোমাৰ্স বিলাক কুটে মুখস্থ কৰিবা এন্ড মনোমাৰ্স বিলাক মুখস্থ কৰিবা দেন তোমাৰ তাতে তোমাৰ কি আছে তোমাৰ বেসিক্যালি মনোমাৰ্স বিলাকে আহে আৰু তোমাৰ ইউজেস বায়োডিগ্ৰেডেবল তোমাৰ ইউজেস হয় কেতিয়াবা কেতিয়াবা ইউজেস কোড তোমাৰ কি হয় ইউজ হয় তোমাৰ ইবিলাক compound বিলাক কত ইউজ হয় হেবিলাকো খুদাই ঠিক আছে পলিমাৰ্স বিলাক পৰ ইউজেসও দিব পাৰে ইউজেস এন্ড জেনাৰেলি তোমাৰ দুটা বস্তু বেছিকে খুদাই মনোমাৰ্স তো ইয়াতে কি টেফলনৰ মনোমাৰ কি হয় CF2 ডাবল বন্ড CF2 ঠিক আছে this is tetrafluoroethane বুলি কয় ইয়াক ঠিক আছে তো এটো হল টেফলনৰ মনোমাৰ ঠিক আছে টেফলন আমাৰ আৰু টেফলন বেসিক্যালি কোত ইউজ কৰে তোমালকে নন স্টিকি কুকাৰে দেখা পাইছা তো নন স্টিকি কুকাৰে টেফলন ইউজ হয় নন স্টিকি কুকাৰে মানে কুকাৰৰ যোনটো তোমাৰ ইটো ওয়্যাৰ হয় তাতে টেফলন থাকে ওকে next one pretty simple question asile etu question number 8 ha name one biodegradable polymer what is biodegradable biodegradable etu polymer pa hata questions hoy biodegradable mane jumbilak polymer tumar ki hoy jana like তোমার ব্যাকটেরিয়া তোমাক কি কৰিব তাহাতক ডিকম্পোজ কৰি দিয়ে any kind of microorganism বা ব্যাকটেরিয়া তোমাক কি কৰিব তোমাৰ ডিগ্ৰেড কৰি দিব ব্যাকটেরিয়া ডিকম্পোজ কৰিলে তোমাৰ কি হ'ব নেচাৰ লগত মিলি যাব যেতিয়া তোমাৰ কি নহল একো ওয়েস্ট নহল আৰু ওয়েস্ট নহল যেতিয়া তোমাৰ কি নেচাৰ লগত মিলি গল তেতিয়া হলে আমাৰ হেতু ভালহে হল পলিউশনসও নহল আমাৰ কাৰণ জেনাৰেলি পলিমাৰ্স বিলাক কি লং চেইন তোমাৰ কি হৈ থাকে কম্পাউন্ড তোমাৰ কি হয় তোমাৰ organic তোমাৰ কি হয় জেনাৰেলি কম্পাউন্ড থাকে তো লং চেইন যোনবিলাক কম্পাউন্ড থাকিব লং চেইন কাৰ্বন চেইনস তোমাৰ তাতে চাবা যোনবিলাক কম্পাউন্ড বিলাক থাকে ডাঙৰ জাস্ট লাইক ইথিনৰ তুমি চোৱাচোন কিমান ডাঙৰ কম্পাউন্ড তোমাৰ কি হ'ব বহুত ইথিন লগ লাগি কিনে পলিথিন বনি যায় তো পলিথিন তো ডিগ্ৰেডেবল নহয় বুজি পাইছা নে তো বায়োডিগ্ৰেডেবল তো কি হৈ যাব ডিগ্ৰেড হৈ যাব মাইক্ৰো অৰ্গানিজমে কি কৰিব পাৰে তাক তোমাক নাশ কৰি দিব পাৰে পৰিবেশৰ পৰা তোমাৰ কি কৰিব তোমাক জেনাৰেলি তোমাৰ মাটিৰ লগত মিলাই দিব আৰু দ্যাট ইজ পচিকলি যাব তো ইয়াতে এক্সাম্পল PHV হ'ব পাৰে বা PHVB এনেকা ধৰণৰ এক্সাম্পল পলিহাইড্ৰক্সি বিউটাৰেট আৰু এইটো পলিহাইড্ৰক্সি তোমাৰ কি হ'ব তোমাৰ বিউটাৰেট এন্ড
a co-valerate ঠিক আছে তো তেনেকা ধৰণৰ PHV লিখিব পাৰিবা বা PHVV দুইটাই হল কথা NCERT ত আছে ধুনিয়াকে চাই লবা question number 9 আহা question number 9 লৈ আহো আমি কি question আছে what is the question মই question টো দেখা পাইছো solid state ৰ question solid state ৰ এটা numerical আহে generally প্ৰত্যেকবাৰ এটা numerical আহে বাৰু easy questions আহি যেতে তোমাৰ ইয়াৰ পৰা questions easy হদিছে আৰু এনেকা ধৰণৰ questions এ তোমাৰ পৰীক্ষাটো দিব মেইনলি জেনাৰেল এইবিলাক কোৱেশ্চনৰ কাৰণে তোমালোকে প্ৰিপেয়াৰ হৈ থাকা কি কৈছে সোয়া question number 9 copper crystallize into FCC lattice বুলি কৈছে that is z is equal to what 4 number of atoms কিমান হৈ যাব 4 হৈ যাব age length দিয়া আছে a is equal to কিমান দিছে this is pretty simple question formula based question এটা ইমান -6 মিটাৰ দিছে লগে লগে straight forward মিটাৰক কনভাৰ্ট কৰি দিয়া মিটাৰ let me allow man issues দি আছে ৰবাচোন মিটাৰ দি আছে অলপমান মোৰ সফটওয়্যাৰটো ইস্যুজ দিছিলে ওকে whatever so a ভ্যালু যোনটো দিয়া আছে এটো চোৱা a ভ্যালু কিমান দিয়া আছে this is 3.6 into 10 to the power -6 ইমান মিটাৰৰ পৰা লগে লগে তুমি ইয়াক কি হলে কনভাৰ্ট কৰি দিবা সেন্টিমিটাৰলৈ কনভাৰ্ট বেটাৰলি সেন্টিমিটাৰত কনভাৰ্ট কৰি ৰাখিবা বিকজ কিহৰ কাৰণে আমি যোনটো তোমাৰ কি লম মলিকুলাৰ weight লম this is gram per mole gram is nothing but তোমাৰ কি হয় this is not তোমাৰ কি হয় CGS unit so everything CGS তে ইয়াতে ৰাখিব ট্ৰাই কৰিবা ঠিক আছে মিটাৰক সেন্টিমিটাৰ লৈ যদি কনভাৰ্ট কৰি কি হৈ যাব 10 to the power -6 into 10 square আহি যাব ইমান সেন্টিমিটাৰ তো it will be 3.6 into 10 to the power -4 ইমান সেন্টিমিটাৰ ঠিক আছে তো air value পাই গলা you have a value of z now what is the density of the crystal copper কৈ দিছে copper or molecular weight কিমান হয় জানা 63.5 gram per mole মই হেতুৱে কৈছো this is gram না হেকানে মই কি কৈছো gram centimeter cgs সবকে মই cgs ইনটুট ৰাখিব ট্ৰাই কৰিম okay so now density is equal to কি হয় z into m formula পাইছা popular formula z into m ni into a cube কিমান সিম্পল এটা কোৱেশ্চন দিছে সচোন তোমালোকে এবিলাক কোৱেশ্চনস মিস কৰাটো একদম মানে পাপৰ নিচিনা বুজি পাইছা কিয়নো কৰপৰা নহলে মাৰ্কস এক্সট্ৰাক্ট কৰিবা যদি সিম্পল ষ্ট্ৰেট ফৰৱাৰ্ড কোৱেশ্চনস বিলাকৰ পৰা মাৰ্ক কেৰি কৰিব নোৱাৰা ঠিক আছে তো যোনবিলাকে এতিয়াও ভালকে প্ৰিপাৰেচন কৰা নাই তাহাতক মই অলপমান তাহাতৰ কাৰণে পাৰ্টিকুলাৰলি কৈ আছো this is z is 4 পুট কৰা what is the value of m কপাৰ কৈছে সেইকাৰণে কপাৰৰ মলিকুলাৰ weight লিখিছো সবৰে মলিকুলাৰ weight তোমাৰ পাৰ্টিকুলাৰলি মুখস্থ ৰাখিব লাগিব কিছুমানৰ 63.5 how much value a kiman di ase n to jana Avogadro's number 6.02 into 10 to the power 23 and a cube a value tumi pala already 3.6 into 10 to the power -4 this is will be whole cube ঠিক আছে গোটে খিনি তোমাৰ কি হ'ব তোমালকে সিম্পলিফাই কৰিবা 6.02 আছে 10 to the power 23 আছে and ইয়াতে 3.6 ইয়াতে কিউব আছে তো 3.6 কিউবত হৈ যাব আৰু এটো তোমাৰ যদি কিউব 10 to the power -4 হয় এটো তোমাৰ কিউব কৰিলে 10 to the power -12 10 to the power -12 আছে আৰু ইয়াতে তোমাৰ কিমান আছে 23 আছে ঠিক আছে তো আলটিমেটলি মই ৰিজাল্টটো তোমালকে ভেৰিফাই কৰি লবা মই ৰিজাল্টটো তোমালকক এক্সাক্টলি লিখি দিছো কিমান আহিব লাগে এইটো এনেকা ধৰণৰ আহিব লাগে 8.96 into 10 to the power -12 gram per centimeter cube density হয় না density is nothing but gram per cc or gram per centimeter cube কিয়নো everything মই cgs ইউনিটত ৰাখিছো it will be gram per centimeter cube তোমালকে ভেৰিফাই কৰি লবা ওকে বাকিখিনি তোমালোকৰ ওপৰত কথা মই ওয়ে দেখুৱাই দিলো how we can approach okay so let's move to next question let me erase this portion first most জেগাৰ কমি থাকে সদায় বুজি পাইছা এখানে বাৰে বাৰে মই এই কৰিব লগা তোমালকে পজ কৰি কিনে লগে লগে লিখি লবা আৰু এটা ইয়াৰ মাজত এটা ইনফৰমেশনস কৈ দিও জুনে জুনে ভিডিও চাই আছা যদি তোমালোকে ভাবিবা যে নাই এক্সট্ৰা কে অলপমান মোৰ কি লাগে অলপমান গাইড কৰিবৰ কাৰণে মোৰ কি কয় কেমিষ্ট্ৰি গাইডৰ কাৰণে যদি তোমালোকে যদি বিচাৰিছে যে স্যাৰ হেল্প আৰু অলপমান স্পেশালি কেয়াৰ ল'ব লাগে তেতিয়াহলে you can join our class also আমাৰ অনলাইন ক্লাস চলি থাকে and তাতো তুমি জয়েন কৰিব পাৰা I am basically a faculty of Prastuti Coaching Institute Nagaon তাতে মই নিট জেইৰ কাৰণে এক্সপেৰিয়েন্সৰ কাৰণে বেসিক্যালি তোমাক পঢ়াই আছো and অনলাইনও তোমাৰ কি হয় কাফি মই এক্টিভ থাকো সো অনলাইনৰ কাৰণে তোমালোকে যদি বিচাৰিছা যে স্যাৰ হেল্প লাগে সো আমাৰ সিম্পলি জয়েন দা ক্লাস ওকে সো
মিনিমাম ফিস এটা দি কিনে তোমালোকে জয়েন হ'ব পাৰিবা এক্স্যাক্টলি একেবাৰে ফ্ৰী ৰাখা নাই কিবা এটা যি কিনে জয়েন কৰিব পাৰিবা ইমান বেছিও ৰাখা নাই তোমালোকৰ কাৰণে ইফেক্টিভ হোৱাকে ৰাখিছো okay so next question number 10 atoms of element A forms SCP lattice and those of element B occupies 1/3 of tetrahedral void find out the formula of the compound formed by A and B 2 marksৰ কাৰণে আহিছে এটো question আছাচোন দুটা questions আহি গল formula লিখিব আহি গল formula লিখা questions আহিব পাৰে হে and SCP lattice A compound to ক'ত আছে সোৱা atoms of element A forms SCP lattice SCP lattice of the hexagonal তোমাৰ কি তোমাৰ close packing যত হয় তাতে number of atom কিমান থাকে তোমালোকে জানা না z = কিমান থাকে hexagonal close packing of z = 6 থাকে always remember that so মই এতিয়া তো elaborate কৰিলে ইয়াতে মানে বহুত টাইম গুছি যাব ঠিক আছে this is very important to understand why the যেনেকে FCC তোমাৰ কি থাকে z = 4 number of atoms তোমাৰ 4 থাকে BCC তোমাৰ কিমান থাকে 2 থাকে বা simple cubic 1 থাকে বুঝো তেনেকে hexagonal cubic close packing তো তোমাৰ z ৰ value by number of atoms তোমাৰ কিমান that is 6 total 6 থাকে ঠিক আছে এতিয়া এ তোমাৰ কি কৈছে SCP lattice ত আছে ঠিক আছে বাৰু ঠিক আছে ইমান and those of element B occupies 1/3 of tetrahedral void আৰু তোমালোকে জানা যে তোমাৰ কি যদি number of atoms ইয়াক মানিলো যে number this is number of atom n বুলি মানি লৈছো ঠিক আছে তো number of atoms যদি n হয় তেতিয়া হলে tetrahedral void কিমান হয় জানা নে void twice n হয় আৰু octahedral void কিমান থাকে n এই থাকে যিমান atom থাকিব হিমানেই থাকিব তো ইয়াতে atoms A তোমাৰ ক'ত আছে A আছে তোমাৰ কি হত SCP হলে number of atoms n যোনটো হ'ব that is 6 ঠিক আছে and B occupies ক'ত আছে সোৱা 1/3 of কিমান void কোৱা tetrahedral void যদি হে number of atoms 6 আছে তেতিয়াহলে তাৰ কি হৈ যাব ডাবল হৈ যাব তো 2 into twice n I mean n ৰ ভ্যালুটো তোমালোকে এতিয়া গমে পালা 2 into 6 তো এটো তোমাৰ কিমান হৈ আছে how much it will be 4 comes out to be 4 তো A কিমান পাই আছে 6 and B তুমি কিমান পালা 4 পালা অলপমান সিম্পলিফাই যদি কৰা it will be 2 and it will be 3 তো A3 B2 will be the formula of the compound কিমান simple son SCP lattice আছে আমি জানো SCP তোমাৰ কি হয় SCP ৰ কাৰণে number of atoms how much n is 6 কোনবা যদি n ৰ ভ্যালু তোমাৰ নিলিখি কিনে তুমি 6 নিলিখি কিনে n ৰ just n বুলি লৈ ল তেনেকৈ ৰিজাল্ট আহিব ঠিক আছে মই ডাইৰেক্টলি এক্স্যাক্টলি মই ভ্যালু লৈ কিনে তোমালোকক দেখাই দিলো that will give more clarity to your in your concept ঠিক আছে কিয়নো আমি conceptually based pretty much তোমাৰ কি হ'ব লাগিব confident হ'ব লাগিব বেছি confident conceptually থাকিব লাগিব মুখস্থ টাইপ নহয় okay so that is A3B2 বুজি পালা এইটো বস্তু বহুত ইম্পৰ্টেন্ট octahedral void ত তোমাৰ n এ থাকিব number of atom যিমান থাকে হিমানে থাকিব মোৰ ব্যাটাৰি ৰানিং হৈ আছে মই লবা চাৰ্জত লগাই ল next next question to asile ki state Calore's law of independent migration of ions and calculate cap not m for the acetic acid data is given numerical eta dise pretty বহুত important question হয় দিব পাৰে এনেকা ধৰণৰ questions আহিব পাৰে বহুত important হয় এবিলা questions শিকিবই লাগিব তোমালোকৰ okay so Calore's law কিহৰ কাৰণে আমি পঢ়িব লাগে তোমালোকে জানা নে তোমালোকে যদি গ্ৰাফ পঢ়িছা মই একদম মানে অলপ মানে স্টাৰ্টিং টু কৈ দিছো যে weak electrolyte and strong electrolyte or case ot তোমালোকে দুটা গ্রাফ শিকিছা ঠিক আছে dilution that is concentration versus molar conductivity graph for what weak electrolyte and concentration versus molar conductivity graph for তোমার strong electrolyte যদি strong electrolyte থাকে কেনেকা ধৰণৰ গ্রাফ আছিলে can you remember the graph যদি ক্লাছত তোমালোকে পঢ়িছা so মই ইয়াতে তো ইমান elaborate কৰা possible নাই still তোমালোকক কৈছো this is concentration এটা টাইপত আছে আৰু ইয়াতে আছে molar conductivity আৰু ডাইৰেক্টলি তোমাৰ কি হৈ থাকে যেনেকে তুমি কি কৰা strong electrolyte যদি হয় this is what আৰু এটো হল infinite dilution point this is cap not m ঠিক আছে আৰু এটো for strong electrolyte this is for strong electrolyte why এটো চাচোন যেনেকে concentration কমাই আছে cap m ৰ value তোমাৰ molar conductivity যোনটো হয় conductivity তোমাৰ কি হৈছে molar conductivity increase হৈ আছে ঠিক আছে increase হৈ আছে of course যেতিয়া তোমাৰ কি কৰিবা molar conductivity কিহৰ কাৰণে increase হয় molar conductivity increase হোৱাৰ various reason আছে so strong electrolyte তো completely dissociation হৈয়ে যায় ions বিলাক গোটে dissociate হৈ গল আৰু ions বিলাক তো বাহিব নোৱাৰে ইয়াতে weak electrolyte complete dissociation নাথাকে dissociation তাতে কম থাকে যেতিয়া তুমি concentration তুমি কি কৈছা ইফালদি যোৱা মানে concentration কমাই আছে concentration কমোৱা মানে কি you are diluting তুমি water add কৰি আছা পানী দি আছা ঠিক আছে তো concentration কমোৱা মানে পানী দিয়াৰ লগে লগে তোমাৰ কি হৈ যাব ions বিলাকৰ movement volume বাঢ়ি যাব নহয় আৰু ions বিলাক
বহুত পটাপট তোমাৰ কি কৰিব দৌৰিব আৰু যিমানে আয়ন্স দৌৰিব the molar conductivity is nothing but what movement of mobility of ion তো mobility of ion হিমানে increase হ'ব আৰু mobility of ion increase হোৱাৰ কাৰণে sharp তুমি কি পাইছা increment পাইছা আৰু যেনেকে যেনেকে তুমি conductivity তোমাৰ কি হৈছে dilution কৰি আছা this is dilution কৰা conductivity কম হোৱা this is root c আছে root over c আছে of course this is an equation ৰ পৰা আহিছে কোনবা এটা তো তোমাৰ কি হৈছে এখানে তোমাৰ এটো these are the point তোমাৰ গ্ৰাফ তুমি পাইছা আৰু এটো হল তোমাৰ কি হয় এটা পয়েন্ট আছে this is infinite dilution point বুলি কয় এটা টাইম আহিব যত আমি তুমি যিমানে তুমি dilution নকৰা কিয় আৰু conductivity আৰু নাবাঢ়ে this is saturation হৈ গল so that point is known as infinite dilution point তো infinite dilution point to আমি weak strong electrolyte পাই যাও but in case of weak electrolyte তোমালোকৰ কি হয় জানা গ্ৰাফটো কিছু এনেকা ধৰণৰ গ্ৰাফ পাবা So, প্ৰথমতে this is again root c versus তোমাৰ molar conductivity হয় kpm ঠিক আছে ইয়াতে infinite dilution পোৱাটো তোমাৰ কি হয় চোৱাচোন এইটো চোৱাচোন ইয়াতে তো ডাইৰেক্টলি তুমি গ্ৰাফ তুমি পিছুৱাই গৈ আছা আৰু এইটো পইণ্টত তুমি কি পাইছা this what cap not m but ইয়াতে গ্ৰাফটো মিলিছে নে চোৱাচোন কতো মিলুৱাই নাই তো ইয়াতে capৰ ভ্যালু আছে this is what molar conductivity ভ্যালু আছে these are the molar conductivity value তো ইয়াতে কৰবাত পাবা নে তুমি ৰিয়েলত গৈ তো নোপোৱা তো এটো ইনফাইনাইট বহুত কোড গৈ কিনে মিলে ঠিক নাই এটো গ্ৰাফ এটো তো মিলাৰ কোনো মই পসিবিলিটিছ দেখা নাই আৰু হেতু তুমি এনে ইনফাইনাইট ডাইলুশন পয়েন্ট নোপোৱা cap not m ৰ ভ্যালুটো নোপোৱা তো ইনফাইনাইট ডাইলুশনৰ ভ্যালুটো কত নাপাও ইন কেস অফ উইক ইলেক্ট্ৰোলাইট ৰিজন ইজ দ্যাট why উইক ইলেক্ট্ৰোলাইটত ইন cap not m ৰ ভ্যালুটো নাপাও এটা কথা তোমাৰ কি হয় জানা যেতে প্ৰথমতে সব উইক ইলেক্ট্ৰোলাইটৰ ডিসোসিয়েশন নাই কিয়নো জানা উইক ইলেক্ট্ৰোলাইট তোমাৰ কিয় লেস ডিসোসিয়েশন জাস্ট লাইক এসিটিক এসিড ইজ ডিসোসিয়েশন ইজ ভেরি লেস তো ডিসোসিয়েশন নহলে নাম্বার অফ আয়ন্স আয়ন্স কম থাকিলে তোমাৰ কি হ'ব তুমি পানী ঢালিলেও তো তোমাৰ কি আয়ন্স কম থাকিলে তোমাৰ কি হ'ব কন্ডাক্টিভিটি কেনেকে পাবা কন্ডাক্টিভিটি আলটিমেটলি প্ৰথম ৰিজন হল কন্ডাক্টিভিটি কেতিয়া বাঢ়িব যেতিয়া মোৰ নাম্বার অফ আয়ন্স পিছৰ ৰিজন হল নাম্বার অফ আয়ন্স বিলাকে কিমান ইজিলি মাইগ্ৰেট কৰিব পাৰিছে কিমান ফ্ৰীলি মুভমেন্ট কৰিব পাৰিছে তেতিয়া কন্ডাক্টিভিটি বাঢ়িব ঠিক আছে তো ফাৰ্স্ট প্ৰায়োৰিটি ইজ নাম্বার অফ আয়ন্স যিমান ম্যাগনিটিউড অফ আয়ন বেছি হ'ব হিমানে কন্ডাক্টিভিটি তোমাৰ হাই হ'ব কন্ডাক্টিভিটি তো বুজি পোৱা না আয়ন্স বিলাকৰ তোমাৰ কি বহুত মাস নাম্বার অফ আয়ন্স আছে অফ কোর্স পৰিবাহিতা বাঢ়িব তাৰ মাজেদি তুমি ইজিলি বহুত তোমাৰ কি হ'ব হাই এমাউন্ট অফ কারেন্ট ইউ উইল গেট ঠিক আছে তেনেকা ধৰণৰ কথা তো প্ৰথমতে তো তোমাৰ উইক ইলেক্ট্ৰোলাইট ডিসোসিয়েট নহয় যেনেকে যেনেকে পানী ঢালিবা তো এনেকে ডিসোসিয়েট হ'ব এটা টাইমত আহিব যে তোমাৰ পুৰা তুমি যেতে যেনে কনসেন্ট্ৰেশন কমোৱা মানে তুমি ডাইলুটিং দ্য সলিউশন যেতিয়া ইমান শার্পলি ইনক্রিজ হৈ যায় ইয়াতছেও ক্রস কৰি যায় মানে কথাটো বুজি পাইছা ইমান শার্পলি চোৱাচোন ইমান ইনক্রিজ এইটো ইনক্রিমেন্ট চোৱাচোন কিমান ডাঙৰ ইনক্রিমেন্ট এটা আহিছে এক্সপোনেনশিয়াল ইনক্রিমেন্ট আহি গৈছে সেই কাৰণে আমি কি নাপাও একদম ৰিয়েলত গৈ কিনে ইয়াৰ ইনফাইনাইট ডাইলুশন পোৱাটো ইয়াতে গ্ৰাফৰ থ্ৰুত পজিশন নহয় ইয়াতে আমি এক্সট্ৰাপোলেশন কৰিছো এক্সট্ৰাপোলেশন মানে দুটা পয়েন্ট পাইছা গ্ৰাফটো মিলাই দিছা যোনটো পয়েন্টত লগ লাগিছে এটো হল তোমাৰ ইনফাইনাইট ডাইলুশন পয়েন্ট বাট ইয়াতে ইনফাইনাইট ডাইলুশন পয়েন্ট পোৱাটো পসিবলস নহয় এবিলাক বস্তু অলপমান কি হয় মই মাজৰ পৰা কৈছো যোনবিলাকে নতুন হয় তাহাঁতটো ৰিলেট কৰা অফ কোর্স অলপমান টান হ'ব বাট যোনে অলপমান শিকিছা তাৰ কাৰণে তো অফ কোর্স তোমালোকে কি কৰিব পাৰিবা ইউ ক্যান ৰিলেট ওকে তো এই কাৰণে আমি কি পা পিছত আমাৰ তোমাৰ কেনেকে আমি ইনফাইনাইট ডাইলুশন পয়েন্ট উইক ইলেক্ট্ৰোলাইটৰ কেছত কেনেকে আমি ইনফাইনাইট ডাইলুশন পয়েন্ট বিচাৰি উলিয়াব পাৰো তেতিয়া আমাৰ আহিলে কলৰাজ ল অফ তোমাৰ কি হয় ইন্ডিপেন্ডেন্ট মাইগ্ৰেশন তেতিয়া আমি ইউজ কৰিব লাগে ফৰ এ টু সা ইনফাইনাইট ডাইলুশন পয়েন্টত cap not m ৰ ভ্যালু ফৰ উইক ইলেক্ট্ৰোলাইটৰ কেছত এটো ভ্যালু যোনটো উলাব লগা হয় গ্ৰাফৰ থৰটো পসিবল নহল আমি কি কেনেকে উলাও with the help of কলৰাজে কলে এটা ল দিলে যত তোমাৰ কি কলে যে ইয়াতে লয় এটোৱে কৈছে যে ইয়াতে যিমানবোৰ আয়ন্স থাকিব গোটেই আয়ন্স বিলাকৰ এটা ইন্ডিভিজুয়াল কন্ট্ৰিবিউশন থাকিব টু ইন্ডিভিজুয়াল কন্ট্ৰিবিউশন টুৱাৰ্ডছ দা ইনক্ৰিমেন্ট অফ মোলাৰ কন্ডাক্টিভিটি ইনক্ৰিজ কৰিব কাৰণে প্ৰত্যেক আয়নৰে কিবা না কিবা এটা তোমাৰ কি আছে কন্ট্ৰিবিউশন আছে আৰু সেই গোটেইখিনি কন্ট্ৰিবিউশনক আমি সাম আপ কৰিম এন্ড সাম আপ কৰি কিনে আমি কি কৰি দিম তোমাৰ ইনফাইনাইট ডাইলুশনত যোনটো তোমাৰ কন্ডাক্টিভিটি উলাব লাগে হেতু আমি উলাম that is basically the কলৰাজ ল যদি মই কবলৈ যাও তো তোমালোকৰ স্টেটমেন্ট আছে বুকত স্টেটমেন্ট আছে স্টেটমেন্ট তাৰ পৰা ডাইৰেক্ট এক্স্যাক্টলি লিখি লবা মই বুজাই দিলো যিমানখিনি যিমানখিনি পসিবলস হয় শৰ্ট টাইম অফ ইন্টাৰভেলত বাট নিউমেৰিকেলস তো মই কৰাই দিছো আহা কলৰাজ লৰে এটা নিউমেৰিকেলস হয় লেট মি ইৰেজ দিস পোৰশন ফাৰ্স্ট বহুত ইম্পৰ্টেন্ট এই দুটা গ্ৰাফ মোলাৰ কন্ডাক্টিভিটি ভাৰ্সেস কনসেন্ট্ৰেশন ফৰ উইক ইলেক্ট্ৰোলাইট এন্ড ষ্ট্ৰং ইলেক্ট্ৰোলাইটৰ কেছত তো উলাব লাগে কাৰ কাৰণে এসিটিক এসিডৰ কাৰণে that is cap
not CH3 COOH এটোৰ কাৰণে ওলাব লাগে always remember একেটা হল তোমাৰ কি দিয়া আছে আৰু কিছুমান ইলেক্ট্ৰোলাইট দিয়া আছে আৰু with the help of that আমি এটো ওলাব ইয়াৰ কাৰণে ওলাব লাগিব molar infinite dilution of molar conductivity এতিয়া acetic acid weak electrolyte হয় নে হয় আৰু with the help of বেলেগ ions বিলাকৰ হেল্পত আমি তোমাৰ কি কৰি আছো আমি ওলাব গৈ আছো হেতুটো কলৰাছ লয়তো হেতুই কৈ আছিল বুজি পাইছা each and every individuals ions have a definite contribution আৰু গোটেই কেটাক মিলাই কিনে আমি কি কৈ দিম তোমাৰ infinite dilution ত আমি weak electrolyte conductivity ওলাম তো ইয়াতে দুটা ions আছে সচোন এটো যদি ভাঙা কি ধৰণ হ'ব CH3COO নেগেটিভ আৰু আছে H পজিটিভ তো এই দুটা বস্তুটো লাগিব এই দুটা সাম আপ কৰিলে আমি কি পাম CH3COH পাম এই দুটা কৰ পৰা আহিব কোৱাচোন CH3COO নেগেটিভ এটো কোন এইটো আয়ন আহিব ইয়াৰ পৰা ঠিক আছে তো এইটো আয়ন কিমান আছে কোৱা this is cap not m of CH3COH এইটো আমাৰ CH3CONA ঠিক আছে Na ঠিক আছে এইটো আমাৰ লাগিব আৰু কি লাগিব H পজিটিভ কৰ পৰা পাবা this is HCl ৰ পৰা পাবা HCl তো এই দুটা হেকানে এড কৰি দিলো এতিয়া সোৱা এই দুটা এড কৰোতে ইয়াৰ আয়ন CH3CO নেগেটিভ আৰু H পজিটিভ এইটো মিলাই কিনে তো CH3COH হৈ গল বাকি Na আৰু Cl মিলাই কিনে কি বনিব NaCl বনিব ন তো NaCl টো লাগে জানো আমাৰ নালাগে নহয় হেকানে এইটো মাইনাস কৰিব লাগিব সো NaCl এইটো আছে সোৱা তো NaCl should be in minus exact simple way কৈ দিলো তো ভ্যালু কেটা যিমান আছে সোৱা 91 যোনটো হয় প্লাস হ'ব then HCl how much 425.9 minus হৈ যাব NaCl 126.4 তো ultimately you will get তোমালোকে result ওলাই লবা 390.5 Siemens centimeter square mole inverse this is the result got it ঠিক আছে so তেনেকা ধৰণে Siemens centimeter square mole inverse is the unit of the molar conductivity got very important question number 11 is very important question saba bhalke so next aha ami aru eta questions jodi sao ami 12 আমার সেশনও 40 মিনিটৰ সেশন হৈ গল সো বহুত স্টুডেন্টস এ বেছি ডিগল সেশন ভাল না পায় হলে মই ডিসকাস কৰি গৈ আছো জুনে জুনে ইফেক্টিভ বুলি ভাবা তো সবাই নিশ্চয় চাবা আৰু তোমালোকৰ কাৰণে অফ কোৰ্স ইফেক্টিভ হ'বই ঠিক আছে এভৰি ইম্পৰ্টেন্ট কোৱেশ্চনস হয় question number 10 what do you mean by synergic effect in metal carbonate and give reason necessary orbital diagram to show the effect of metal carbonate basically this question is come from coordinate geometry পৰা synergic effect actually কি হয় জানা organometallic compound generally আমি দেখা পাও synergic effect to and so মই এতে metal লৈ লও and তোমালোকে জানা d orbitaলত metal কি হৈ থাকে incomplete হৈ থাকে হয় না d orbital যদি মই আকিব যাও incomplete থাকে আর incomplete থাকার কারণে হেকানে তোমার কি হয় লিগ্যান্ড ইলেকট্রন কি করে ডোনেট করে incomplete orbital বিলাক মানি লয় যে ইয়াতে এই দুটা ফিল হৈ আছে আর এই দুটা তোমার কি হৈ আছে খালি হৈ আছে ঠিক আছে আর কি আছে ইয়াৰ লগতে synergic effect this is metal আৰু তোমাৰ কি হ'ব কার্বনাইল মেটেল আৰু কার্বনাইলৰ মাজত তোমাৰ জেনারেলি ইফেক্টটো দেখা যায় this is carbonyl CO আৰু ইয়াৰো যদি মই ডায়াগ্ৰাম ড্ৰ কৰিব বিচাৰো this is the diagram I am going to draw the diagram এনেকে pi bonded থাকিব আৰু ইয়াতে সোৱা this is the nuclear axis ত যোনটো থাকে sigma bonded এইটো ফিল থাকিব this is fulfilled but এইটো fulfill না থাকে তো ইয়াতে তোমাৰ কি হয় জানা এইটো যোনটো তোমাৰ this is what 2p orbital and this is 2p star orbital ঠিক আছে this is 2p star orbital right আৰু ইয়াতে একেটা হল d orbital তোমালোকে জানাই যে লিগ্যান্ড ইলেকট্রন সদায় ডোনেট কৰে মেইন কনসেপ্টে হয় তোমাৰ কোঅৰ্ডিনেট জিওমেট্ৰি হেতুৱে কনসেপ্ট হয় যে d orbital তোমাৰ খালি তোমাৰ d orbital থাকিব আৰু লিগ্যান্ড আইকিনে তোমাৰ কি হ'ব ইলেকট্রন ডোনেট কৰিব আৰু কোঅৰ্ডিনেট বন্ডিংৰ থত আমি তোমাৰ সৰি কি কোঅৰ্ডিনেট বন্ডিংৰ থত আমি কি পাও কমপ্লেক্স ফৰ্মেশন পাও জিমানবোৰ কোঅৰ্ডিনেশন কম্পাউন্ড পোৱা সবৰে বেসিক কাহিনী হেতুৱে হয় তাতৰ মেটেল বিলাকত জাস্ট লাইক ক্ৰোমিয়াম কোৱা আইৰন কোৱা whatever যিকোনো লইলো খালি অৰবিটেল থাকিবই লাগিব হেকানে মই খালি দেখুৱাই দিছো তো কার্বন মনোক্সাইড তোমাৰ this is the structure মই দ কৈছো তোমাৰ কি হয় মলিকুলাৰ অৰবিটেল থিওৰি লগত ৰিলেটেড হয় 2p গম পাইছে না pi star pi and 2p হেতু হল তোমাৰ কি pi বন ওপৰত আছে ঠিক আছে আৰু হেতু হল 2p
পাই অৰবিটেল যোনটো হয় হেতু মই দেখুৱাইছো এন্ড দিস ইজ হোৱাট তোমাৰ কি হয় তোমাৰ তলৰ 2p অৰবিটেল তোমাৰ কি হয় এটো ফুলফিল পুৰা হৈ আছে ঠিক আছে ইয়াৰ পৰা কি কৰিব ই ইলেক্ট্ৰন ইয়াতে ডোনেট কৰিব আৰু যেতিয়া তোমাৰ কি দিস ইজ এক্সিস আছে ন তে ইট উইল ফ্ৰম সিগমা বন্ড ঠিক আছে আৰু সোৱা সাইড ওয়াইজ এটো ইয়াতে তোমাৰ কি হয় ইলেক্ট্ৰন ইয়াতে অলপমান তো ফুলফিল থাকিব ই ইয়াতে তোমাৰ কি কৰিব ইলেক্ট্ৰন ডোনেট কৰিব ইয়াতে বনিব পাই বন্ড পাৰ্শিয়ালি আৰু ইয়াতে তলত বনিলে সিগমা বন্ড আৰু এই যোনটো পাই আৰু সিগমা বন্ড মেটেল আৰু কাৰ্বনেটৰ মাজত যোনটো বনিলে that bond is known as or that effect is known as synergic effect getting my point one example তাৰ পিছত কিছে necessary orbital diagram দিছে diagram টো আকিয়ে দিলো তোমালোকৰ সন্মুখত effect টো কি হয় মেটেল আৰু কাৰ্বন মনোক্সাইডৰ মাজত CO ৰ মাজত কাৰ্বনাইলৰ মাজত তোমাৰ কি হ'ব যোনটো তোমাৰ বন্ডিং আৰু বন্ডিংত কি দেখা পালা এটা সিগমা বন্ড দেখা পালা আৰু এটা পাই বন্ড দেখা পালা ঠিক আছে আৰু সিগমা বন্ড of course it ligand হিচাপে কাম কৰা নাই জানো ইয়াতে ইয়াৰ পৰা ইয়ালে ইলেক্ট্ৰন ডোনেট কৰি দিয়া মানে ligand হিচাপে কাম কৰিলা আকৌ ইয়াৰ পৰা ইয়ালে তোমাৰ কি হৈছে ডোনেট হৈছে ঠিক আছে তো পাই বন্ডটো পালা সিগমা বন্ডটো পালা আৰু তোমালোকে জানাই যেতিয়া সাইড ওয়াইজ ওভাৰল্যাপিং হয় তেতিয়া you will get pi bond and যেতিয়া এক্সিস অফ ওভাৰল্যাপিং হয় then you will get sigma bond getting my point clear this is your synergic effect তো ডায়াগ্ৰাম তোমালোকে এটো এক্স্যাক্টলি ড্ৰ কৰিবা এন্ড ড্ৰ কৰিলে বাকিখিনি অলপমান লিখি দিলে হৈ গল কাৰ মাজত আছিলে বাস এখিনি লিখি দিবা or এটা কোৱেশ্চন দিছে ডিফাইন অৰ্গেনোমেটালিক কম্পাউণ্ড বেসিক্যালি অৰ্গেনোমেটালিক কম্পাউণ্ড কোনবিলাক হয় যত অৰ্গেনিক এটা পাৰ্ট থাকিব আৰু মেটালিক পাৰ্ট অৰ্গেনিক আৰু মেটালিক পাৰ্কৰ মেটালিক or অৰ্গেনিক কম্পাউণ্ড or বা অৰ্গেনিক জাস্ট লাইক RMGX RMGX এটা সো R যোনটো পার্ট হয় দিস অর্গানিক পার্ট হয় Mg is nothing but তোমার কা মেটালিক পার্ট হয় ঠিক আছে মেটাল সদায় পজিটিভ হয় আৰু দিস ইজ হোৱাট ফার্স্ট টাইমৰ কাৰণে তোমাৰ কি হৈ গল তোমাৰ R মিট মে বি কাৰ্বন থকা কিবাটা হ'ব ন অৰ্গেনিক কম্পাউণ্ড তো CH3 হ'ব পাৰে C2H5 হ'ব পাৰে এলকাইল গ্ৰুপ হ'ব পাৰে এনি কাইন্ড অফ বেনজাইল গ্ৰুপ হ'ব পাৰে ঠিক আছে তো হেনেকা ধৰণৰ কথা তো অৰ্গেনিক গ্ৰুপ এটা আহিব আৰু ইয়াতে মেটাল আৰু অৰ্গেনো আৰু অৰ্গেনিক কম্পাউণ্ড আৰু তোমাৰ কি হ'ব মেটালৰ মাজত যোনটো বন্ডিং হয় তাকে আমি কি বুলি কৈছো অৰ্গেনিক মেটালিক কম্পাউণ্ড বুলি কও আৰু এক্সাম্পল কি হ'ব পাৰে সিগমা বন্ডেটো কি দিবা দিস ইজ RMGX যোনটো হয় হেতু হল সিগমা বন্ডেড organometallic compound pi bonded organometallic compound কোনটো হয় ferrocene 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 is the pi bonded তোমার কি organometallic compound ঠিক আছে তেনেকা ধৰণৰ কথা তো iron C5H5 whole 2 ঠিক আছে this is the ferrocene or formula ঠিক আছে so হেতু হল pi bonded তো গম পাইছা C5H5 মানে তোমাৰ বেনজাইল গ্ৰুপৰ নিচিনা দেখা পোৱা নাই তেনেকা ধৰণৰ আৰু হেতু তো that is তো হেতু হল question number 12 question number 13 আৰু এটা questions discuss কৰি দিও একেলগে or তো মই চাই দিলো let me erase this portion first question number 13 কি দেখা পাইছা give reasons majority of the noble gas compounds are xenon this is very important question যে xenonৰ বহুত compound বা basically xenonৰ বা বাকি বিলাক noble gas তো generally তোমাৰ কি নকৰে react নকৰে বা xenonৰ compound বহুত বেছি পোৱা যায় যিয়ে তোমাৰ compound পোৱা তোমাৰ তোমাৰ কি কয় noble gas বিলাকৰ xenonৰ বেছি পোৱা XCF5 বা XCF4 XCOF4 তোমালোকে বহুত পাইছা compound but why xenon from so many compounds বা noble gas বিলাকৰ পৰা xenonৰ tendency কিয় বেছি actually ইয়াৰ reason কি হয় জানা xenonৰ যোনটো তোমাৰ কি হয় atomic radius হয় গুটি তোমাৰ কি হয় noble gas বাকি বিলাকৰ ভিতৰত atomic radius is very high এনেকে মই দেখুৱালো this is atomic radius is very high তো atomic radius যদি very high হয় তেতিয়াহলে ইয়াৰ outer most যোনটো ইলেক্ট্ৰন থাকিব সেই ইলেক্ট্ৰনটো তোমাৰ কি কৰা এলিমিনেট কৰা বা ইলেক্ট্ৰনটো আতৰাই নিয়াটো very easy ঠিক আছে ইজিলি তোমাৰ কি হ'ব পাৰে ইয়াৰ পৰা ইলেক্ট্ৰন আতৰাব পাৰিম that means ইয়াক অক্সিডাইজ কৰাটো বহুত ইজি হয় এটা ইলেক্ট্ৰন আয়নাইজেশন এনথালপি যদি তোমাৰ কি থাকে কম লাগে আয়নাইজেশন এনথালপি মানে বুজি পাইছা ন ইলেক্ট্ৰন এটা outer most পৰা ইলেক্ট্ৰন এটা আতৰাবলে তোমাৰ যিমানখিনি amount of energy লাগে that is lower energy because of their what high radius থাকে atomic radius very high তোমালোকে এনেকৈ লিখিবা যে atomic radius is very high so ionization enthalpy তোমাৰ কি হ'ব it will be very less তো ionization enthalpy যদি very less হয় ইলেক্ট্ৰন যদি ইয়াৰ পৰা তোমাৰ কি হয় ইজিলি আমি ৰিমুভ কৰিব পাৰি of course what that means xenonক তুমি ইজিলি অক্সিডাইজ কৰিব পাৰি আছা আৰু ইলেক্ট্ৰন যদি ৰিমুভ কৰিব পাৰি আছা তেতিয়া হি কি হ'ব ৰিএক্টিভ হ'ব নাই
of course compound tite compound formation koribo just like Xe2 positive by Xe3 positive for all. So that means what tumi ki kori asa, you are removing the electrons, that is oxidize korila yak kunba ta oxidizing agent like F2 loilu aba Cl2 hebilake presence ot ahar loge loge easily tumar ki koribo paribo yar pra electron jotia tumar ki hoy jabo atori jabo tete hole e tu tumar ki hoy jabo bond formation or tendency ta hi jabo ba compound formation or tendency hi jabo. That is the reason. Answer is very তোমার কি হবে high radius and because of high radius your ionization enthalpy is very less কেন নিউক্লিয়াস আৰু outermost মাজৰ distance বহুত বাঢ়ি গলে ইলেক্ট্ৰন ইমান তোমাৰ যিমান টেন্ডেন্সি ৰে তোমাৰ টানিব লাগিছিল ইমান টানিব নোৱাৰিব. That is the reason. Next, ozone is a powerful oxidizing agent. শুনা অজনক যেতিয়া মই কি কৰি দিম তোমাক হিট কৰা অজনক যেতিয়া হিট কৰাৰ লগে লগে ই কোলে কনভার্ট হয় অক্সিজেন গ্যাস প্লাস এটা free radical, this is called nascent oxygen. Free radical eta tumar ki hoy tumar oxygen atom ulai nascent oxygen boli koy tak aru nascent oxygen jote ulabo na this is very reactive. তো অজনত থাকিলে না অজন মানে তাত তোমার কি অলপমান ডিকম্পোজ কৰাৰ লগে লগে বা তোমাৰ হিট পোৱাৰ লগে লগে নেসেন অক্সিজেন ওলাই আছে আৰু নেসেন অক্সিজেনটো তোমাৰ ভেৰি ৰিএক্টিভ হয় মানে কাৰ্বাৰ লগত তোমাৰ কি হ'ব লগে লগে তোমাৰ কি হ'ব ৰিএক্ট কৰিব পৰাৰ টেন্ডেন্সি আছে তো হে কাৰণে ইট ইজ এ পাৱাৰফুল অক্সিডাইজিং এজেন্ট তো এই লগে লগে তোমাৰ কি কৰিব ৰিএক্টিভ হোৱা মানে ৰিএক্টিভ বেছি হয় কাৰণে তোমাৰ কি কৰিব পাৰিব এক্ট এজ এন অক্সিডাইজিং এজেন্ট মানে বুজি পাইছা বেলেগক কি কৰিব নিজে অক্সিডাইজ নহয় বেলেগক অক্সিডাইজ কৰিব বুজি পাইছা বিকজ অফ देयर হাই ৰিএক্টিভিটি বুজি পাইছা কাৰণ এই বেলেগৰ লগত যেতিয়া তোমাৰ কম্পাউণ্ড ফৰ্মেশনত লাগি যাব তেতিয়া হলে তোমাৰ কি হৈ যাব দ্যাট ইজ এক্ট এজ এন অক্সিডাইজিং এজেন্ট তাৰ পিছত আনসাৰ হেতুৱে লিখিবা যে অজনৰ তোমাৰ কি থাকে যেতিয়া হিট কৰাৰ লগে লগে কি প্ৰডিউস কৰি দিয়ে হাই ৰিএক্টিভ নেসেন অক্সিজেন এটা ওলাই দিয়ে সেই কাৰণে অজন ইজ a powerful oxidizing agent আৰু oxidizing agent মানে নিজে ৰিডিউস হয় আৰু বেলেগকহে অক্সিডাইজ কৰিব ঠিক আছে বেলেগক অক্সিডাইজ কৰাটো বুজি পাইছা এটা নিজৰ অক্সিজেন নাই জানো O2 আছে বুজি পাইছা তো অক্সিজেন এড কৰি দিব বুজি পাইছা কাৰ্বাৰ লগত কাৰ্বাক অক্সিজেন দি দিব that is helium is an diving apparatus. This question is came from Henry's law x তোমাৰ যোনটো তোমাৰ কি এপ্লিকেশন তাৰ পৰা আহিছে Henry's law application er pa edu questions ahise and Henry's law application ot tumar paisa etu যে why helium is acting a diving apparatus মানে বুজি পাইছা তোমালোকে যেতিয়াই আমাৰ তোমালোকে ডিসকভাৰি চেনেলজি চাইছা যেতিয়া তোমাৰ ডাইভাৰ বিলাকে ডুবালু বুলি কয় আমাৰ সো ডুবাৰু বিলাকে যেতিয়া পানীৰ তলত যায় এক্সপেৰিমেন্ট কৰিব যাব পাৰে বা তোমাৰ এনি কাইন্ড অফ তোমাৰ কি হ'ব পাৰে মুভি শুটিংতো আছে বহুত মুভিত আছে যে তোমাৰ কি পানীত পিছত ট্যাঙ্ক এটা লৈ কিনে তলত তোমাৰ কি গভীৰ ডেপথলৈ যায় পানীৰ সাগৰৰ তললৈ যদি যায় ট্যাঙ্ক লৈ যাব লাগে অফ কোর্স অক্সিজেন লৈ যাব লাগিব না তো তাতে তোমাৰ কি হয় জানা জেনাৰেলি আমাৰ নাইট্ৰজেন এন্ড অক্সিজেন লৈ যায় বুজি পাইছা নাইট্ৰজেন এন্ড অক্সিজেন লৈ যায় ট্ৰেডিশনালি আগতে এটো লৈ যায় বাট নাইট্ৰজেন যেতিয়া তোমাৰ তললৈ যাবা ন তেতিয়া নাইট্ৰজেন তোমাৰ কি হৈ যায় ব্লাডৰ লগত বেছি অক্সিজেনৰ সৈতে নাইট্ৰজেনো থাকে আৰু নাইট্ৰজেন তোমাৰ কি হৈ যায় ব্লাডৰ লগত বেছি ডিজলভ হৈ যায় আৰু নাইট্ৰজেন ডিজলভ হৈ যোৱাৰ লগে লগে নাইট্ৰজেন তোমাৰ কি আৰু তোমালোকে জানাই যে তোমাৰ আমাৰ তোমাৰ নাইট্ৰজেন তোমাৰ ইজ এন পয়জনাস গ্যাস হয় বুজি পাইছা পয়জনাস গ্যাস সব বেছি এমাউন্টত যেতিয়া কনসেন্ট্ৰেট হৈ যাব তেতিয়া হলে তোমাৰ কি হৈ যাব তুমি যেতিয়া তুমি কি হ'ব তলত যাবা তলত যোৱাৰ লগে লগে প্ৰেসাৰ বহুত বেছি ডেপথত প্ৰেসাৰ বেছি থাকিব তো সলিবিলিটি উইল বি প্ৰেসাৰ ইনক্ৰিজ হলে সলিবিলিটি হাই হয় দ্যাট ইজ অক্সিজেন বহুত ডিজলভ হ'ব আৰু নাইট্ৰজেনো ডিজলভ হ'ব অক্সিজেন ডিজলভ হ'ব ভাল কথা অক্সিজেনটো আমাৰ মেটাবলিজমত কামত আহি যাব ঠিক আছে বাট হোৱাট এবাউট নাইট্ৰজেনটো তো তাৰ পিছত কি আহিব যেতিয়া তুমি ডেপথৰ পৰা তুমি সাৰফেসলৈ আহিবা এটমস্ফিয়াৰত আহিবা সাগৰৰ তলৰ পৰা যেতিয়া তোমাৰ কি হইবা গ্ৰাউণ্ডত আহিবা তেতিয়া তুমি নাইট্ৰজেন ওলাব আৰু নাইট্ৰজেন ওলাওতে তোমাৰ কি হয় জানা যেতিয়া ড্ৰাস্টিক্যালি তোমাৰ প্ৰেসাৰ চেঞ্জ হৈ যায় সলিবিলিটি কমি যাব আৰু নাইট্ৰজেন তোমাৰ যেনেকে তোমাৰ ব্লাডত সোমাইছিলে নাৰ্ভৰ পৰা নাৰ্ভ ফাটি কিনে নাইট্ৰজেন ওলাই যোৱাৰ চান্সেছ থাকে আৰু সেই কন্ডিশনটোকে তুমি কি বুলি কয় মই BENDS বেন্স বুলি কয় মেডিকেল কন্ডিশন ইজ কল্ড বেন্স হীৰা তোমাৰ উপহীৰা ফাটি যাব পাৰে ঠিক আছে তো টু এভয়েড দিস কন্ডিশন এতিয়া তোমাৰ কি ইউজ কৰে জানা হিলিয়াম ইউজ কৰে He2 হিলিয়াম গ্যাস ইউজ কৰে নাইট্ৰজেনৰ এমাউন্টটো আছে কমাই দিছে এন্ড হিলিয়াম প্ৰফেশনাল ড্ৰাইভাৰ বিলাকে হিলিয়াম গ্যাস ইউজ কৰে কৈছে স্যাৰ হিলিয়াম গ্যাস ইউজ কৰাৰ ৰিজন কি ড্ৰাইভাৰ বিলাকে কি ইউজ কৰে হিলিয়ামৰ সলিবিলিটি ইজ লেস ইমান সলিবল নহয় এন্ড হিলিয়ামৰ সাইজও সৰু ন হিলিয়াম হাইড্ৰোজেন হিলিয়াম তো সাইজ সৰু হোৱাৰ কাৰণে হি ইজিলি তোমাৰ কি সেল ওয়ালৰ মাজেদি আমাৰ বডি সেলৰ ওয়াললৈকে পাৰ হৈ গুছি যাব পাৰে ঠিক আছে তো তেনেকা ধৰণৰ কথা তো সলিবিলিটি ইজ ভেৰি এগেইন
লেছ ঠিক আছে সেইকাৰণে হিলিয়াম আমাৰ লৈ যায় তো আনসাৰ কি ক'বা যে হিলিয়ামৰ সলিবিলিটি লেছ আৰু একো তোমাৰ কি তেনেকা ধৰণৰ বিষাক্ত একো ইফেক্ট ই নেদেখুৱা ইট ইজ নট পয়জনাছ তো এণ্ড ইয়াৰ স্মল সাইজৰ কাৰণে ই ইজিলি সেল ওয়াল পাৰ হৈ কিনে তোমাৰ কি তোমাৰ যি একদম সেললৈকে তোমাৰ গুচি যাব পাৰে ভিতৰলৈকে গুচি যাব পাৰে সেইকাৰণে হিলিয়াম আমি ইউজ কৰে ডাই অক্সিজেন ইজ গেছ বাট সালফাৰ ডাইঅক্সাইড ইজ সলিড why this is again pretty simple question hoy dioxygen this is O2 as sulfur dioxide tumi as sulfur is solid sulfur generally acid hisabe poa monot ase jodi tumalokor rhombic sulfur orthorhombic and monoclinic ঠিক আছে পি ব্লকত যদি পাইছা অক্সিজেন কিয় গ্যাস হিসাবে থাকে কোনবা এটা বস্তু গ্যাস হিসাবে থাকে মানে বুজি পাইছা নাই অক্সিজেনৰ ইহতৰ of course van der Waals force যোনটো হয় van der Waals force of attraction তোমাৰ ইয়াতে this is one weak van der Waals force of attraction সেইকাৰণে গ্যাস ঠিক আছে আৰু van der Waals force of attraction তোমাৰ কি থাকে তোমাৰ molecular weight ৰ ওইতে ডিপেন্ডেন্ট যিমানে weight বেছি হিমানে van der Waals force of attraction বেছি হ'ব যিমানে weight কম হিমানে van der Waals force of attraction কম তো van der Waals force of attraction না O2 আৰু ইয়াতে S8 হিচাপে এক্সিষ্ট কৰে S2 হিচাপে তুমি কেতিয়াও নোপোৱা বা S4 হিচাপে নেভাৰ তুমি পোৱা S8 হিচাপে বা সালফাৰে পলিএটমিক এই স্টেজত থাকি ভাল পায় বহুত কেইটা সালফাৰ মলিকুল একেলগে থাকি ভাল পায় তো যদিহে একেলগে থাকি ভাল পায় এনে সালফাৰৰ 32 ঠিক আছে আৰু 8টা তো মলিকুলাৰ weight ভাবাচোন কিমান বহুত বেছি তো van der Waals force of attraction van der Waals force of attraction বহুত বেছি হ'ব তো van der Waals force of attraction যদি বেছি হয় তেতিয়াহলে it will act as a solid আৰু অক্সিজেন আৰু van der Waals force of attraction less তো it will act as a gas ঠিক আছে so মই about a ঘন্টাৰ সেশনস হৈ গল বহুত ডিটেইল তোমালোকৰ যিমান পাৰো মই দিবলৈ ট্ৰাই কৰিছো so তোমালোকৰ বন্ধুবৰ্গৰ মাজলৈ শেয়াৰ কৰি দিবা and তাৰ ওপৰত বেস্ট কৰি কিনে মই নেক্সট ভিডিও বনাবলৈ ট্ৰাই কৰিম এনেকে যদি ইফেক্টিভ হয় এটা থাম্বস আপ দি যাবা and শেয়াৰ কৰি যাবা ঠিক আছে and যদি কোনবাই এক্সট্ৰা আমাৰ ক্লাसेसও জয়েন কৰিব বিচাৰিছা একো বেছি দেৰি নকৰাকে তোমালোকে জয়েন কৰিব পাৰা ক্লাস ঠিক আছে and just inform it all the informations are in description box just check it and join the class so বেছি দেৰি নকৰো thank you for watching the video and lengthy হৈ গল thank you for watching thank you bye bye